নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ এই নতুন আপডেটত। আজি আহিছে এটা ডাঙৰ খবৰ। আসাম হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট 2026ৰ ফাইনেল ডেট এতিয়া অফিচিয়েলভাৱে ঘোষণা কৰা হৈছে। ৰিজাল্ট প্ৰকাশৰ সময় পুৱা প্ৰায় 9 বজাৰ পৰা 10 বজাৰ ভিতৰত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ৰিজাল্ট চাব পাৰিব এই অফিচিয়েল ৱেবছাইটত ahsec.assam.gov.in, resultsassam.nic.in। ৰিজাল্ট চাবলৈ আপোনালোকক লাগিব ৰোল নম্বৰ, ৰোল কোড। অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চিত কৰিছে যে HS ৰিজাল্ট 2026 ঘোষণা কৰা হ'ব 28 এপ্ৰিল 2026। সকলো ছাত্ৰ-ছাত্ৰীলৈ শুভেচ্ছা জনাইছো। আপোনালোকৰ ৰিজাল্ট ভাল হওক। এই ধৰণৰ লেটেষ্ট আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। HS পাছ কৰিলে স্কুটি পোৱা যাব নেকি? কিমান পাৰ্চেণ্টেজ লাগিব? এতিয়া সকলোৰে ডাঙৰ প্ৰশ্ন। 60%, 70% নে 80% লাগিব নেকি স্কুটি পাবলৈ? বন্ধুসকল, এতিয়া অফিচিয়েল আপডেট অনুসৰি স্পষ্ট হৈছে HS এক্সামটোত 80% বা তাৰ ওপৰত নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীয়ে স্কুটি পাব। এইটো প্ৰজ্ঞান ভাৰতী স্কিমৰ ভিতৰত দিয়া হয়। গাৰ্ল আৰু বয় দুয়োই এলিজিবল হ'ব। এই আঁচনিখনৰ উদ্দেশ্য ভাল ফলাফল কৰা ছাত্ৰ-ছাত্ৰীক উৎসাহ দিয়া, হায়াৰ এডুকেশ্যনলৈ আগবাঢ়িবলৈ সহায় কৰা। এলিজিবিলিটি যোগ্যতা কমেও 80% মাৰ্কছ লাগিব। আসামৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ৰেগুলাৰ ষ্টুডেণ্টছ হ'ব লাগিব। গুৰুত্বপূৰ্ণ কথা, 60% বা 70% নহয়, 80% হ'লেই নিশ্চিত স্কুটি পাব। এই ধৰণৰ লেটেষ্ট আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।